এটা ধান বনা মেচিনৰ পৰা 5খনকৈ প্ৰতিষ্ঠানৰ গৰাকী হ'ল এগৰাকী ব্যক্তি। সৰু এটা দোকান যেনেকৈ যিমান ৰুম চাই আছে ইয়াতকৈ সৰু আছিলে, মাত্ৰ এটা মেচিন লৈ আমি বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ। প্ৰথমতে নিজৰ ঘৰৰ পৰাই তেওঁ বিক্ৰী কৰিছিল মিনি পাৱাৰ উইডাৰ আৰু ধান বনা মেচিন। মোক এটা এনেকুৱা ধৰণৰ মিনি ৰাইচ মিল কিনি দিছিলে। কিনি দিয়াৰ পিছত আমি লাহে লাহে ইয়াতে ধান খুন্দো, ইনকাম কৰি আছোঁ। লাহে লাহে মাত্ৰ 400-500 টকাকৈ ইনকাম আহিয়ে থাকে। আৰু আহি থাকোঁতে মানুহে আহে, আমি এইবিলাক দেখে ক'ৰ পৰা আনিলে, কেনেকৈ আনিলে, মোক এটা আনি দিয়ক। এনেকুৱাকৈ আমি কি কৰিলোঁ, প্ৰথমতে এটা কাষ্টমাৰ পালোঁ। কাষ্টমাৰ পাই পেলাই তেওঁক আনি দিলোঁ। তাৰ পৰা কিবা এটা আমাৰ ইনকাম হ'ল। তাৰপিছত চাওঁ আৰু এটা কাষ্টমাৰ পালোঁ। এনেকৈ লাহে লাহে কাষ্টমাৰ পায়ে থাকোঁ। প্ৰত্যেক মাহতে 4-5টাকৈ কাষ্টমাৰ আহিয়ে থাকে। তেতিয়া আমি ভাবিলোঁ বোলে এনেকুৱাতো নহ'ব, মই এটা দোকান খুলিব লাগিব। এই মেচিন বিক্ৰী কৰিয়েই তেওঁ গোৱালপাৰাত আৰম্ভ কৰিলে শ্বাইন মেচিনাৰী নামৰ এখন প্ৰতিষ্ঠান। আৰু দোকান খুলিব হ'লে যেহেতু এটা জেগাৰ প্ৰয়োজন বা কিবা আছে, লাহে লাহে আমি তেনেকুৱা ব্যৱস্থা কৰিব থাকিলোঁ। আৰু দোকানৰ নামটো বা কি দিওঁ, ফটকৈ এটা মাথাত আহিল বোলে শ্বাইন মেচিনাৰী দি দিওঁ। গতিকে আমাৰ নামটো শ্বাইন মেচিনাৰী দি দিলোঁ। দিয়াৰ পিছত যেনেকৈ প্ৰথমত আমি গোৱালপাৰাত আমাৰ দোকানখন আছিলে। এই শ্বাইন মেচিনাৰী এতিয়া চিনাকি হৈ পৰিছে অসমৰ বিভিন্ন ঠাইত। গোৱালপাৰাত শ্বাইন মেচিনাৰী আছে, আপুনি দৰং ডিষ্ট্ৰিক্ট খাৰুপেটীয়াত পাব শ্বাইন মেচিনাৰী আছে, নগাঁও ডিষ্ট্ৰিক্ট ৰূপহীত আহিব শ্বাইন মেচিনাৰী আছে। আজি নতুনকৈ আমি উদ্বোধনী কৰিলোঁ লখিমপুৰত শ্বাইন মেচিনাৰী। লখিমপুৰৰ মধ্যমীয়াটো এতিয়া উপলব্ধ ব্যক্তিজনৰ শ্বাইন মেচিনাৰীৰ খেতিৰ লগত জড়িত এই মেচিনসমূহ। হয়, চাওক, আমি গোৱালপাৰাৰ পৰা আমি যেতিয়া গোৱালপাৰাত থাকিছিলোঁ, গোৱালপাৰাত অফিচত বহি থাকোঁ, বহুত ফোন আহে ইফালৰ পৰা, লখিমপুৰ, ধেমাজি বা আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া এইফালৰ পৰা বহুত ফোন আহে। ফোন আহিলে তেওঁলোকৰ গোৱালপাৰা যাব লাগে বা আমাক এডভান্স পে'মেণ্ট কৰিব লাগে, আমি পঠাই দিওঁ। তেওঁলোক এডভান্স পে'মেণ্ট কৰোঁতে অলপ ভাবে বোলে এডভান্স পে'মেণ্টটো দিম, মেচিনটো আহে নে নাহে, এনেকুৱা ধৰণৰ সমস্যা। গতিকে আমি বোলে এনেকুৱা সমস্যাত নকৰোঁ, তেওঁলোকৰ পইচাও আমি এডভান্স নলওঁ, তেওঁলোকক যাতে ডাইৰেক্ট একেবাৰে তেওঁলোকক হোম ডিষ্ট্ৰিক্টতো দি দিওঁ, তেওঁলোকে ডাইৰেক্ট আহি পেলাই লৈ যাব, কোনো ধৰণৰ এডভান্সো দিব নালাগিব। গতিকে আমি এনেকুৱা চিন্তা চৰ্চা লৈয়ে আজি লখিমপুৰত আহিছোঁ। গতিকে আমাৰ লখিমপুৰবাসীয়ে আমাক মানে ছাপোৰ্ট কৰিব লাগে, আমি আপোনালোকক হেল্প কৰি যাম। ধান বনোৱা, মৰণা মৰা, পানী সকলো কামেই কৰিব পাৰে শ্বাইন মেচিনাৰীৰ এই মিনি পাৱাৰ উইডাৰখনে। প্ৰথমতে আপোনালোকক দেখাই আছোঁ হান্নি গ্ৰীণ টেক কোম্পানীৰ চেতাক প্ৰিমিয়াম যিটো কোম্পানী আছে, ইয়াৰে আমাৰ ইয়াত AC ব্যৱস্থা আছে। হাল মৰাৰ সময়তে, মাটি চহোৱাৰ সময়তে যিহেতু বাগৰ লাগিব, তেওঁলোক যাতে বাগৰ নালাগে, হাৱা খাব পাৰে বা AC পাব, তেনেকুৱা ধৰণৰ ব্যৱস্থা আমি শ্বাইন মেচিনাৰীৰ পৰা কৰিছোঁ। এনেকৈ AC আছে, আপোনালোকে বহুত হাৱা ওলাই থাকিব, ঠাণ্ডা হাৱা ওলাই থাকিব। আৰু এইটো যিটো উইডাৰ আছে, ইয়াৰ মানে 32টা ব্লেডছ থাকিব ৰোটাভেটাৰ 32 ব্লেডছ। ইয়াতে আপুনি ধানো কাটিব পাৰিব, হালো মাৰিব পাৰিব আৰু পানী উঠাব পাৰিব। আৰু পানী উঠাব হ'লে ডাইৰেক্ট উইডাৰ লৈ পেলাই পানী উঠাব নোৱাৰিব। ইয়াতে আপুনি মানে পাম্প ছেট এটা ছেট লগাব লাগিব। আৰু ধান কাটিব হ'লে একটা ৰিপাৰ আপোনাৰ সন্মুখত লগাব লাগিব। আৰু এইটো যিটো বৰ্তমান যিটো আমি আপোনালোকক উইডাৰৰ লগত দিম, যেনেবাকৈ আপোনাৰ ৱাটাৰ পাম্প যিটো পানী উঠোৱা যিটো পাম্প ছেট আৰু ৰিপাৰটো আমি কিন্তু লগত নিদিওঁ। ইয়াৰ লগতে অকল থাকিব ৰোটাভেটাৰটো, যিটো ৰোটাভেটাৰ দি আপুনি মাটি চহাব পাৰিব। আৰু 1 বিঘা মাটি চহাওঁতে মাত্ৰ 750 গ্ৰাম আপোনাৰ পেট্ৰল খৰচ হ'ব। আৰু 1 ঘণ্টাত আপুনি 3 বিঘা মাটি চহাব পাৰিব। মাত্ৰ 50,000 টকাতে ক্ৰয় কৰিব পাৰিব শ্বাইন মেচিনাৰীৰ এই মিনি পাৱাৰ উইডাৰ। সেইটো যেনেবাকৈ BST বা কেম্পো এনেকুৱা ধৰণৰ যদি আপুনি এটা পাৱাৰ টিলাৰ কিনিব যায়, আপোনাৰ কমচে কম 2 লাখ বা 1,80,000 টকা লাগে। গতিকে আপোনালোকৰ ইমান নালাগে, মাত্ৰ 50,000 টকাতে আপুনি শ্বাইন মেচিনাৰীত পাব মিনি পাৱাৰ উইডাৰ। 700 গ্ৰাম পেট্ৰলতে এই মিনি পাৱাৰ উইডাৰখনে চহাব পাৰে ঘণ্টাত 1 বিঘা মাটি। ডাঙৰ পাৱাৰ টিলাৰবিলাকক কমচে কম 1 বিঘাত 1 লিটাৰমান যাব, কিন্তু আমাৰ ইয়াত 750 গ্ৰাম যাব। ডাঙৰ পাৱাৰ টিলাৰ দি আপুনি হাল মাৰিলে 1 বিঘাত যদি নিজা পাৱাৰ টিলাৰ, তথাপি আপোনাৰ 200 টকা খৰচ হ'ব। কিন্তু আমাৰ ইয়াত মাত্ৰ 70 টকা খৰচ কৰি আপুনি 1 বিঘা মাটি চহাব পাৰিব। মধ্যমীয়াৰ এই শ্বাইন মেচিনাৰীত মাত্ৰ 30,000 টকাতে ক্ৰয় কৰিব পাৰিব ধান বনা মেচিন। আৰু আমাৰ ইয়াত আছে উপলব্ধ মিনি ৰাইচ মিল 6W300 মডেল হেভিটেক কোম্পানী, ঘৰৰ কাৰণতে যাতে মানে আপুনি চলাব পাৰে। আমি আগতে কৈছোঁ শ্বাইন মেচিনাৰীৰ কামেই হ'ল মানে সৰু সুৰা বস্তু দি এটা ইনকামৰ ব্যৱস্থা কৰি দিয়া। যিকোনো এটা বিজনেছ ষ্টাৰ্ট কৰাৰ সময়তো কমচে কম আপোনাৰ 4-5 লাখ টকা এটা দি পেলাই দোকান দিব লাগে। কিন্তু সেইটো বিজনেছ ষ্টাৰ্ট কৰোঁতে বিজনেছটো আপুনি ছাকচেছ হ'বনে নাই, কাষ্টমাৰ পাবনে নাই, এনেকুৱা ধৰণৰ আপোনাৰ চিন্তা কৰিব লগা হয়। কিন্তু আমি যিটো মিনি ৰাইচ মিলৰ কথা কৈ আছোঁ, এইটো ৰাইচ মিল এনেকুৱা
এনেকুৱা নহয় আপোনাৰ বিজনেছ কৰি পেলাই কাষ্টমাৰৰ চিন্তা কৰিব লাগে এইটো আপুনি দোকান দি আপুনি ঘৰতে বহুৱাই ৰাখক আৰু এনেকুৱা বহুৱাই ৰখাৰ লগে লগে কাষ্টমাৰে মানে আপোনাৰ কাষ্টমাৰ খুজিব নালাগে কাষ্টমাৰে আপোনাক খুজিব যেহেতু ইয়াতে আপুনি ধান খুন্দে আৰু ধান খুন্দা চাউল থাকিবই মানুহ থাকিলে জীয়া থাকিব হ'লে ভাত খাবই লাগিব আৰু ভাত খাব হ'লে ধানৰ পৰা চাউল বনাবই লাগিব আৰু চাউল বনাব লাগিলে আমাৰ চাইন মেচিনৰ লগত যোগাযোগ কৰি পাব এনেকুৱা ধৰণৰ এটা মেচিন ল'বলৈ যেনেবাকে আপুনি ঘৰৰ কামটো চলাই আছে ডাঙৰ এটা ৰাইচ মিল দিবা হ'লে আপুনি 4-5 লাখ টকা লাগিব মাত্ৰ 30,000 টকাত তেনেকুৱা ৰাইচ মিলৰ বিজনেছ আপুনি ষ্টাৰ্ট কৰিব পাৰে সেমে কাম হ'ব তাতেও আপুনি ধানৰ পৰা চাউল বনাব পাৰে ইয়াতেও আপুনি ধানৰ পৰা চাউল ডিফাৰেন্স একো নাই খেতিয়কৰ সুবিধাৰ্থে এই শ্বাইন মেচিনেৰীয়ে কম খৰচতে লৈ আহিছে খেতিৰ লগতে জড়িত এই যন্ত্ৰসমূহ এইটো পাৱাৰ উইডাৰিয়ে হয় এইটো আছিলে আমাৰ চেতাক কোম্পানী হান্নি গ্ৰীণটেকৰ 7.5 HP ইয়াৰ হ'ল 9 HP ইয়াৰতো যেনেবাকে যিকেইটা সুবিধা পাইছিলে ইয়াতেও পাব মাত্ৰ মানে পাৱাৰৰ ডিফাৰেন্স ইয়াতে আছিলে 7.5 HP এইটো হ'ল 9 HP ইয়াতে পাব আমাৰ এইটো মানে 8 HP বুলি কয় 7.75 HP ইয়াতেও যিকেইটা সুবিধা পাইছিলে ইয়াতেও তেনেকুৱা সুবিধাই পাব আৰু একে ভিতৰত যিকেইটা আমি উইডাৰ দেখালোঁ ঠিক তেনেকুৱা উইডাৰে এইটো ভিতৰে কেইটা আছিলে আমাৰ পেট্ৰল ইঞ্জিনৰ এইটো আমাৰ ডিজেল ইঞ্জিন এইটো আমাৰ আপোনাৰ 1 ঘণ্টাত আপুনি 3 পৰা 3.5 বিঘালৈকে মাটি চহাব পাৰিব 1 ঘণ্টাত আৰু পাৰ ঘণ্টাত আপুনি 750 গ্ৰামকৈ পেট্ৰল খৰচ হ'ব ডিজেল আৰু পেট্ৰলৰ মাজত ডিফাৰেন্স আছে বাৰু যেহেতু ডিজেলটো অলপ শক্তিশালী হয় ইয়াৰ দামটো আমি ৰাখিছোঁ মাত্ৰ 90,000 টকা আৰু ইয়াৰ যিটো ব্লেড গোটেইকেইটা ৰোটাভেটাৰ যে ক'লোঁ তাত 32 ব্লেডছ আছিলে এইটো থাকিব 40টা ব্লেডত আৰু ইয়াতে আৰু যেনেবাকে ইয়াতে ধান কাটিব পাৰিছিল পানী উঠাব পাৰিছিল ইয়াতেও পাৰিব আপুনি পানী উঠাব পাৰে ধান মাত্ৰ ইয়াতে কমকৈ পাৰিছিল ইয়াতে বেছিকৈ পাৰিছিল হয় আমি ইয়াতে আমি দেখালোঁ মিনি ৰাইচ মিল ছিংগলটো ইয়াতে আমাৰ আছে কম্বাইন ইয়াতে আপুনি ধানো খুন্দিব পাৰিব লগতে আপুনি পিঠাগুড়ি হালধি মছলা জলকীয়া এইবিলাকো পাউডাৰ কৰিব পাৰিব দুটা একেলগে নহয় এটাকে কৰিব মানে এটা যেনেবাকে ধান আপুনি খুন্দিলে তাৰপিছত পিঠাগুড়ি বনাব একেলগে নচলে দুটা মানে এটা বন থাকিব এটা চলি থাকিব এনেকৈ আৰু এটা মানে কম্বাইন ছিষ্টেম আৰু এইটো আপুনি 1 ঘণ্টাত আপুনি 250 কেজিৰ পৰা 350 কেজিলৈকে ধান খুন্দিব পাৰে বহু কম খৰচতে আপুনি এই মেচিনসমূহ ক্ৰয় কৰিবলৈ যোগাযোগ কৰক মধ্যমীয়াৰ এই শ্বাইন মেচিনেৰীৰ সৈতে 8011001765 অথবা 7576082328 নম্বৰত হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থাও আছে অকল আমাৰ যিটো অকল দোকানৰ পৰা আহিয়ে নহয় আৰু গোটেই মানে অকল অসমে নহয় অকল গোটেই ভাৰতবৰ্ষৰ পৰা যিমান মানে ঠাই আছে গোটেইখিনিৰ পৰা যদি আমাক অৰ্ডাৰ কৰে আমি CODৰ মাধ্যমত ডাইৰেক্ট হোম ডেলিভাৰী কৰোঁ আৰু CODৰ প্ৰচেছটো হ'ল প্ৰথমত 5,000 টকা এটা এডভান্স লওঁ আৰু তেওঁলোকৰ এড্ৰেছটো আমাৰ হোৱাটছআপত দিব লাগিব 5,000 টকা এডভান্স দিয়াৰ পিছত বাকী যিমান টকা থাকিব গোটেইকেইটা তেওঁলোকৰ ঘৰত যোৱাৰ পিছত মেচিনটো তাৰপিছত মোক টকা দিব লখিমপুৰ আমাৰ মধ্যমীয়া যিটো নামঘৰ আছে মধ্যমীয়া নামঘৰৰ ওচৰতে আমাৰ এই গতিকে আমাৰ এইটো চাইন মেচিনৰ লগত আপোনালোকে চেলাৰ এক্সিকিউটিভৰ লগতো যোগাযোগ কৰিব যিসকলৰ চিনাকি আছে ডাইৰেক্ট আমাৰ দোকানত আহি যাব আৰু যিকেইটা ধৰণৰ আমাৰ মেচিন আছে গোটেইকেইটা মেচিন আপুনি ইয়াৰ পৰা লওক আমাক গোৱালপাৰাও যাব নালাগে নগাঁও যাব নালাগে দৰঙতো নালাগে ডাইৰেক্ট লখিমপুৰতে আপোনালোকে পাই যাব হয় হয় আৰু আমি ইয়াৰ ভাবিছোঁ যে আমি লখিমপুৰতে কৰাৰ মূল উদ্দেশ্য হ'ল যেহেতু লখিমপুৰত আমাৰ কৃষক আছে আমাৰ কামেই হ'ল কৃষকসকলক উপকাৰ কৰা আৰু লখিমপুৰকে আমি ভাবিছোঁ যে আমাৰ চাইন মেচিনেৰী দিয়াৰ কাৰণে কৃষকসকলৰ বহুত উপকাৰ হ'ব